অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধুৰ ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুৰ সৈ দিয়া যি উঠো হাঁহি দিয়া কৈ দিওঁ ভাল পোৱা কিমান তোমাৰে উশাহতে সিঁচি দিয়া তুমি নৱৰ কবিতা নকওঁ তোমাক এৰি যাবলৈ মধু লগন মধু লগন এই লগন মধু লগন ভগৱানে সকলো কাম ভাবি চিন্তিয়ে কৰে আমিবোৰ অন্ধ যে চকুত নপৰে আমাৰ মই আছো এটা বেলেগ টেনশ্যনত এই ফাল্টু মানুহবোৰ লগ পালেই মোৰ মাথাটো গৰম হৈ যায় হয় নেকি ইমান দিন পাৰ হৈ গ'ল যেতিয়া ঘৰৰ মানুহবিলাকৰ খংবোৰ কমিল চাগে খংটো কমিলেতো ভাল কথা তেতিয়া অন্ততঃ মই তেওঁলোকৰ কথাখিনি ভালদৰে বুজাই পৰাই কৈ আহিব পাৰিম তুমি যিমান পাৰা বুজাই কথা ক'বলৈ চেষ্টা কৰিবা আৰু হ'ব দিয়া তই এইবোৰ চিন্তা নকৰিবিচোন সকলোবোৰ ঠিক হৈ যাব বুজিছো ঠিক আছে দে মই এতিয়া ৰাখিছোঁ আৰু শুনচোন কি হয় তই মোক জনাবি ঠিক আছে দে অঁ কোনে ফোন কৰিছিল মেঘনাই বা ফোনো কৰি থাকে কথাও পাতি থাকে তাৰ পাছতো তহঁতৰ আগ নাবাঢ়ে দেই তোৰ বাৰু অকল সেইবোৰ কথাই নে কিয় কচোন তাই মোক ফোন কৰিছে বেলেগ এটা টেনশ্যনত আকৌ কি টেনশ্যন হ'ল আজি মানে জাণ্ডাৰ মানে কোন চিনি পাইছনে মেঘনাহঁতৰ ঘৰৰ মালিক যে মেঘনাহঁতৰ গুৱাহাটী ঘৰলৈ আহিছে কথাবোৰ বুজাবৰ কাৰণে বুজাব মানে কি বুজাব আকৌ মানে মেঘনাই ঘৰখনৰ অবিহনে বহুত কষ্ট পাইছে তাই ঘৰখনৰ লগত তাই সম্পৰ্কটো ভাল কৰিব বিচাৰিছে সেইবোৰে আৰু কিন্তু মেঘনা ঘৰৰ মানুহে বুজিব জানো ঘৰৰ মানুহে কি কয় তাক লৈহে তাই টেনশ্যন আৰু জাণ্ডাৰ যদি সময় মিলে জাণ্ডাকো মই এবাৰ লগ কৰিব লাগিব দে তই সমাজ সেৱাই কৈ থাক দে তোৰ একোডাল নহ'ব জীৱনত বুজিছ তুমি বহাচোন কাক বিচাৰি আহিছা মই নগাঁৱৰ জুৰিপাৰ গাঁৱৰ পৰা আহিছোঁ বিভূতি বৰুৱাক লগ পাব লাগিছিলে হয় নেকি সি অফিচৰ পৰা আহি পাইছে মাত্ৰ আদি যাচোন দেউতাৰক মাতি দে কবি যে নগাঁৱৰ পৰা কোনোবাই বিচাৰি আহিছে নগাঁৱৰ পৰা জেঠাই তুমিয়ে দেউতাক মাতি দিয়াকৈ যোৱা মই তেখেতৰ লগত কথা পাতোঁ ঠিক আছে আপুনি মই জান নগাঁৱৰ পৰা আহিছোঁ মেঘনা নিশ্চয় আপোনাৰ বাইদেউ অঁ কিয় সুধিলে মেঘনা আৰু অহিৰ আমাৰ ঘৰতে আছে আমি নিজৰ দৰে ৰাখিছোঁ সিহঁতক তোমালোকে একো চিন্তা কৰিব নালাগে অঁ তাৰমানে আচল বস্তুটো আপুনি মানে বহক বহক দেউতা এখেতক ভালকৈ শুশ্ৰূষা কৰিব লাগিব কিয় এওঁ কোন তুমি চিনি পাইছা নাই কোন আমাৰ মেঘনাহঁতক থাকিবলৈ দিয়া সেই মহান পুৰুষজন হয় নেকি কিয় আহিছে আপুনি নে সিহঁতৰ খাবলৈ ববলৈ নোহোৱাত টকা পইচা নিবলৈ আপোনাক পঠাইছে নিবলৈ পঠিয়ালেও নিদিওঁ কাৰণ আমি ভিখাৰীক দান বৰঙণি দিয়া বন্ধ কৰিছোঁ শুনকচোন আপোনালোকে মোৰ কথাখিনি শুনিতো লওক কি ক'ব বিচাৰিছে আপুনি কওক বৌ জাণ্ডা গৈ একো ভুল কৰা নাইতো একো ভুল কৰা নাই
তুমি কি একেবাৰে ঘৰৰ লগত কথা বতৰা নোহোৱাকৈ থাকিম বুলি ভাবিছা নেকি? কিন্তু দেউতাই নিবিচাৰিলে মই কৰিম কি বৌ? দেউতা বৰ জেদি মানুহ। যিজন মানুহে মোক ইমান ভাল পোৱাৰ পাছতো মই জীয়াই থাকোঁতেই মোৰ শ্ৰাদ্ধ পাতিব পাৰে, গতিকে তেওঁতো সময় পাৰ হোৱাৰ লগে লগে সকলোবোৰ সলনি হৈ যাব মেঘনা। দেউতাৰ কিজানি ইমান দিনে খংৰাগ কমিলেই চাবা জানে সকলোবোৰ ঠিক কৰি আহিব। ঠিক হ'লেতো ভালেই। মোৰ ওপৰত উঠি থকা খঙৰ কাৰণে যদি জান্দা অপমানিত হ'ব লগা হয় তেতিয়াহে বেয়া লাগিব। তেনেকুৱা একো নহয়, তুমি চিন্তা কৰি নাথাকিবা, জানে সকলো কথা বুজাই ক'ব। মোৰ মতে দেউতাহঁতে তোমাক কিবা ভুল বুজি থাকিলেও এইবোৰ বাদ দিব। দেউতাৰ ভুল ইমান সহজে নাভাঙিব। দেউতাই ক'ৰবাত মোক ক্ষমা কৰিব বিচাৰিলেও তেওঁৰ আশে পাশে থকা মানুহবোৰে তেওঁক ক্ষমা কৰিবলৈ নিদিয়ে। আশে পাশে কোন মানুহ? মোৰ মা। আচলতে মা বুলি মুখেৰে উচ্চাৰণ কৰিলেও মনৰ পৰা সেই ভাৱ নাহে। মোৰ মা মই সৰু থাকোঁতেই ঢুকুৱাৰ পাছত দেউতাই মোৰ জোৰত পৰি দ্বিতীয় বিবাহ কৰিছিল। মাৰ মৰম পাবলৈ গৈ মই কষ্টহে পালোঁ। মই এইবোৰ কথা এতিয়াহে গম পাইছোঁ, অৱশ্যে পতাও হোৱা নাই নহয়। তাকেই এতিয়া মোৰ চিন্তা হৈ আছে জানদালৈ। তেওঁ আমাৰ ভাল কৰিবলৈ গৈ তেওঁৰ একো বেয়া নহ'লেই হ'ল। বিভূতি বৰুৱা ইমান সহজতে মন গলা মানুহ নহয়। সেই কথাটোতো মই জানো ছাৰ। যিজন মানুহে নিজৰ জীয়েক জীয়াই থকা অৱস্থাত তাইৰ শ্ৰাদ্ধ পাতিব পাৰে সেইজন বৰ বেয়া কথা। এইবোৰ ইহঁতৰ চবৰে প্লেনিং বুজিছা। ঘৰত খাবলৈ একো নাই যে সেইকাৰণে খুজিবলৈ পঠাই দিছে। মধু লগন মধু লগন এই লগন মধু লগন মধু লগন মধু লগন এই লগন মধু মাৰ মৰম পাবলৈ গৈ মই কষ্টহে পালোঁ। মই এইবোৰ কথা এতিয়াহে গম পাইছোঁ, অৱশ্যে পতাও হোৱা নাই নহয়। তাকেই এতিয়া মোৰ চিন্তা হৈ আছে জানদালৈ। তেওঁ আমাৰ ভাল কৰিবলৈ গৈ তেওঁৰ একো বেয়া নহ'লেই হ'ল। তাৰমানে মেঘনা ঘৰৰ লগত মিলা মিছা হ'বলৈ আপ্ৰাণ চেষ্টা চলিয়ে আছে। ঠিক চেষ্টাই নহয় ছাৰ। মেঘনাই ইমানকৈ মনটো বেয়া কৰি থকাতকৈ দেউতাকৰ লগত কথা পাতিলে কিজানি চব ঠিকেই হয়, সেইকাৰণে জান্দা গৈছে। জানো গৈছে, বেয়া কৰা নাই, ভালেই কৰিছে। কিন্তু কিন্তু কি ছাৰ? মই যিমান দূৰ জানো বিভূতি বৰুৱা ইমান সহজতে মন গলা মানুহ নহয়। সেই কথাটোতো মই জানো ছাৰ। যিজন মানুহে নিজৰ জীয়েক জীয়াই থকা অৱস্থাত তাইৰ শ্ৰাদ্ধ পাতিব পাৰে সেইজন বৰ বেয়া কথা। কেনেকৈ পাৰিছে বাৰু? হয় দিয়ক ছাৰ। এটা কথা অহি, যদিও জানে বুজোৱাৰ পিছত বিভূতি বৰুৱাৰ মন গ'লে তাতো কিন্তু বহুত স্বাৰ্থ জড়িত হৈ থাকিব। বিভূতি বৰুৱা দেখাত মানুহ, কিন্তু মস্তিষ্কটো এটা ধূৰ্ত শিয়াল। ভৱিষ্যতে বাচি থাকিব, বি কেয়াৰফুল। হ'ব ছাৰ, মই এনেও মেঘনাৰ পৰিয়ালৰ লগত সম্পৰ্ক ৰখাত ইমান আগ্ৰহী নহয়। মাথো মেঘনাৰ লগত সম্পৰ্কটো ভালে থাকিলেই হ'ল। চাওঁচোন বাৰু, জানে কৈনো কি বুজাব পাৰে ন?
হয় ছাৰ আপোনালোকে মেঘনাৰ প্ৰতি থকা খংৰাগবোৰ এৰি দিলে সকলো ঠিক হৈ যাব বেচেৰীজনীয়ে এইবোৰ ভাবি ভাবি বৰ কষ্ট পাইছে মই এইখিনি কথা ক'বলৈকে ইয়ালৈ আহিছিলোঁ আপুনি কোন হয় এইবোৰ কথা মোক বুজাবলৈ কি পৰিচয় আপুনি নিজৰ ভোকৰ ভাতকেইটা গোটাবলৈ চাগে কিমান কষ্ট এহালক আকৌ পুহি ৰাখিছে তেওঁকে মহান কৰিব বিচাৰিছে আপোনাৰ অকাত কিহা আমাৰ লগত এনেকৈ বহি কথা পাতিবলৈ এইবোৰ ইহঁতৰ চবৰে প্লেনিং বুজিছা ঘৰত খাবলৈ একো নাই যে সেইকাৰণে খুজিবলৈ পঠাই দিছে পাপা আপোনালোকে জাকে তাকে ভিতৰত বহিবলৈ দিয়ে কিয় সোমাই একদম অড চেণ্ট এটা পাইছোঁ জানা আপোনালোকৰ যিমান ইচ্ছা ঠাট্টা কৰি লওক কিন্তু মই মেঘনা আৰু আপোনালোকৰ মাজৰ সম্পৰ্কটো ঠিক কৰিবলৈহে ইয়ালৈ আহিছিলোঁ তই কোন হয় হা ইমান যদি নিজকে জ্ঞানী বুলি ভাবিছ তেনেহ'লে সিহঁত তহঁতৰ ঘৰলৈ যোৱাৰ লগে লগে মোক ফোন কৰি নজনালি কিয় পাপা এইবোৰ মানুহৰ লগত কথা পাতি টাইম ৱেষ্ট কৰিব নালাগে কিবা এটা দি পেলাই পঠিয়াই দিয়ক মই একো বিচাৰি অহা নাই কেৱল মেঘনাহঁতক ক্ষমা কৰি দিয়ক সিহঁত নিৰ্দোষী তহঁতৰ কি প্লেনিং মোক জানিবলৈ বাকী নাই তই ৰাজবীৰ তহঁত সকলোৱে মোক একোডাল কৰিব নোৱাৰ আপোনালোকে নিজৰ জেদত লাগি সকলোবোৰ পাহৰি গৈছে শিলৰ দৰে হৈ গৈছে আপোনালোক হ'ব দিয়ক আহিছোঁ তুমি যাবলৈ ওলালাই মই তোমালৈ চাহ আনিছোঁ বাইদেউ আলহীৰ কাৰণে চাহ অনা বেলেগ কথা কিন্তু কি ভিত্তিত এনেকুৱা এজন মানুহলৈ চাহ আনিছ যা যা এইবোৰ ডাষ্টবিনত পেলাই দিব Ora. বহুত দিনৰ পিছত দেখা দেখি হ'ল মই আকৌ ভাবিছিলোঁ প্ৰেমৰ নিচাত পৰি ঘৰৰ পৰা ওলোৱাই বাদ দিলা নেকি ঘৰৰ পৰা ওলাওঁ পিছে তোমাৰ লগতহে দেখা দেখি নহয় তেনেকুৱা হ'ব পাৰে পিছে তোমাৰ এই মুখৰ ডাক্তৰ খবৰ মই আগতে পালোঁ বেয়া লাগিছে দেই হ'ব ইমানো বেয়া লগাৰ কোনো প্ৰয়োজন নাই বৰ্তমান ভালে আছোঁ ভাল কথা পিছে মায়াৰ খবৰটো পাইছে নাই কি খবৰ মায়া মানে মেঘনাহঁত য'ত থাকে মায়ে তাতে চাকৰি পাইছে 2 দিনতে তাইও তালৈ যাব কি মায়াৰ তাত চাকৰি হৈছে এবাৰ সকলো তাতেই লগ হ'ব বৰ ভাল হ'ব এটা কাম কৰা পাৰিলে তুমিও তালৈকে গুচি যোৱা মোৰ একো প্ৰয়োজন হোৱা নাই তাত যাবলৈ ইমান দিনৰ মূৰত তাইৰ লগত মোৰ কথা পাতিবলৈ একেবাৰে ইচ্ছা নাই কিমান ছোৱালীয়ে এনেকুৱা কৰিছে কিমান ঘটনা ঘটি আছে সকলো মাক বাপেকে এনেকুৱা সিদ্ধান্ত লৈছে জানো মই সকলো মাক বাপেকৰ দৰে নহয় মোৰ সমাজত এটা ৰিপুটেশ্যন আছে ৰেছপেক্ট আছে নিজৰ আত্মসন্মানৰ কথা ভাবি আবেগক গুৰুত্ব নিদিয়াকৈ নাথাকিবি বিভু নিজেই কষ্ট পাই থাকিবি মধু লগন
ৰ'বা মই তোমাক লগ কৰিবলৈ আহিছোঁ মোক লগ কৰিবলৈ কিয় য়েছ এটা ঘটনাৰ সম্পৰ্কত কিছু কথা পাতিবলগীয়া আছে ঘটনা অলপমান ডিটেইলছত কওকচোন ডিটেইলছত ক'বলৈ গ'লে মই একো ভুল কৰাই নাই ৰ'বা কোনো কাৰণ নোহোৱাকৈ তোমালোকক মই ইয়াত লগ কৰিবলৈ অহা নাই ৰ'বা তেওঁ আগতে কি ক'ব বিচাৰিছে শুনিতো লওঁ অ'কে কওকচোন কি পাতিব বিচাৰে আজি কিছুদিনৰ আগত শুভাংকৰ আৰু মোৰ ভণ্টি এটা ৰোড এক্সিডেণ্ট হৈছিল সেইদিনাখন তোমালোকে ক'ত আছিলা যোৱাকালি কথাই মনত নাই ইমান দিনৰ কথা ক'ত মনত থাকিব মনত পেলাব লাগিব দুদিনমানৰ আগতে মোৰ লগৰ এজনী জীয়েকৰ অন্নপ্ৰাশন আছে মই তাতে আছিলোঁ চাগে ভালকৈ মনত পেলোৱাচোন ৰ'ব আপুনি চাগে পুৰণি কথাবোৰ পাহৰি গ'ল এই অহিৰৰ জেলত থকাৰ সময়খিনি মনত আছে সেই ঘটনাবোৰৰ বাবেই মই আপোনালোকক সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ শুভাংকৰ আৰু আপোনাৰ ভনীৰ পিছত পৰি থাকিবলৈ মোৰ ইমানো সময় নাই বুজিলে য়েছ আপুনি আপোনাৰ কাম কৰি যাওক আমি যাওঁ আদি ব'লা তই কচোন মানুহজনক এনেকৈ অপমান কৰাটো ভাল কথা হৈছে জানো অপমান কৰা নাই অ' বাইদেউ তাক সঁচা কথাখিনিয়ে কৈছোঁ কিহৰ স্বাৰ্থত ইমান দিনৰ মূৰত সি মোক বিচাৰি আহিলে কচোন মেঘনাই চাগে তোৰ লগত কথা পাতিবলৈ বিচাৰিছে কি কথাবোৰ কৈ আছ বাইদেউ তই মোক কি কথা আছে তাই মোৰ লগত ইমান দিনৰ মূৰত তাইৰ লগত মোৰ কথা পাতিবলৈ একেবাৰে ইচ্ছা নাই কিমান ছোৱালীয়ে এনেকুৱা কৰিছে কিমান ঘটনা ঘটি আছে সকলো মাক বাপেকে এনেকুৱা সিদ্ধান্ত লৈছে জানো মই সকলো মাক বাপেকৰ দৰে নহয় মোৰ সমাজত এটা ৰিপুটেশ্যন আছে ৰেছপেক্ট আছে নিজৰ আত্মসন্মানৰ কথা ভাবি আবেগক গুৰুত্ব নিদিয়াকৈ নাথাকিবি বিভু নিজেই কষ্ট পাই থাকিবি মই জানো নাজানো নিজৰ ছোৱালীজনীক বিসৰ্জন দিয়াটো কিমান কষ্টকৰ সেই কষ্টৰ সময়খিনি মই পাৰ কৰি আহিলোঁ বাইদেউ তই এতিয়া নকবি যে তাইলৈ মোৰ মনত নপৰে দুখ নালাগে এতিয়া মই নিজক বুজাব পৰা হৈছোঁ এবাৰতো মেঘনাৰ লগত কথা পাতিছা অন্ততঃ তাইৰ মনৰ কথাখিনিতো শুনি ল কি শুনিম তাইৰ মনৰ কথাবোৰ এতিয়া শুনিলেও তাই ভুলবোৰ আৰু শুধুৱাই ল'ব নোৱাৰিম মই